আমি তেখেতৰ আমাৰ দেউতাৰ ল'ৰা হিচাপে নহয়, আমি এজন নাগৰিক হিচাপে এইটো এটা আমাৰ কাৰণে এটা ডাঙৰ দিন যে আজি মোৰ দেউতা প্ৰয়াত গোবিন্দ পুৰকায়স্থ আজি ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটাটো আজি প্ৰদান কৰা হৈছে। এইটো আজি ডিক্লেয়াৰ কৰিছে গভৰ্ণমেণ্টে। সেইকাৰণে প্ৰথমতে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু লগতে আমাৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক মই ধন্যবাদ যাচিছোঁ। এই দেউতাৰ গোটেই জীৱনটো তেখেতে সমাজৰ কাৰণে উৎসৰ্গা কৰিছিলে। সমাজ আৰু ৰাষ্ট্ৰৰ উন্নয়ন কেনেকুৱা হয় সেইটো তেখেতৰ গোটেই জীৱনৰ এটা লক্ষ্য আছিলে আৰু সেইটো তেখেতে নিষ্ঠা সহকাৰে তেখেতে গোটেই জীৱন সেই কাম কৰি গৈছে। আজি সেইটো স্বীকৃতি অনুসৰি আজি চৰকাৰে এইটো প্ৰদান কৰিছে। আমি চৰকাৰক আমি কৃতজ্ঞতা যাচিছোঁ যে তেওঁলোকে দেউতাক এই ডাঙৰ যিটো সন্মান, এই সন্মানটো আজি প্ৰদান কৰিছে।